ঐ মাৰ্চেল, ঐ মাৰ্চেল, মাৰ্চেল তোক কৈছোঁ, মানে মাৰ্চেল বৰুৱাক ক'ব বিচাৰিছোঁ। সি ইতিমধ্যে কি আঁকিছে সেইটো মই ক'ব নাযাওঁ। তাক এটা বিশেষ অনুৰোধ কৰিব বিচাৰিছোঁ, সেইটো হৈছে যে বৰ্তমান মাৰ্চেল বৰুৱাই যি ধৰণৰ এখন বিকৃত ছবি আঁকিলে তাক কিন্তু মই ধিক্কাৰ জনাইছোঁ আৰু তাক মই অনুৰোধ কৰিছোঁ যে মাৰ্চেল বৰুৱা, তোমাৰ যিমান মন আছে সিমান ছবি আঁকি থাকা। অসমত যিমান ফ্লাইঅভাৰ বনাইছে, যিমান অসমত ঠাই আছে, সেই ঠাইবোৰত দুজন ব্যক্তিৰ ছবি তুমি খুব সুন্দৰভাৱে আঁকা। সেইজন হৈছে তাৰে এজন হৈছে ৰাকুদা, এজন হৈছে আমাৰ সকলোৱে মৰমৰ শুকুৰ আলী, যাক চুকুৰ আলী বুলি কোৱা হয়। এই দুজন ব্যক্তিৰ ছবি তোমাৰ য'ত মন যায় ত'ত আঁকি ফুৰা, কিন্তু এটা ভাল সত্তাক অপমান কৰি নুফুৰিবা, সেইটো তোমাক অনুৰোধ কৰিছোঁ। কাৰণ কিয়, যিজন ব্যক্তিক আমি অন্তৰত ঠাই দিছোঁ, যিজন ব্যক্তিক আমি মনে প্ৰাণে ভাল পাওঁ, যিজন ব্যক্তিক ভগৱান সদৃশ আমি আখ্যা দিছোঁ, সেইজন ব্যক্তিক অন্ততঃ বিকৃত ছবি উপস্থাপন কৰি অসমৰ ৰাইজক আভুৱা ভাবিব নাহিবা। এই চুকুৰ আলী আৰু ৰাকুদাক তুমি আঁকা, খুব সুন্দৰ সহযোগিতা আমি আগবঢ়াম তোমাক। আজি কেইবাদিনো বিৰতি লোৱা হ'ল, মোবাইলটো ভাগিছিল আৰু নিজৰ দেহৰ অকণমান অসুস্থতা, চেহেৰা দেখি বুজি পাইছে চাগে। তো অলপ ফুৰিবলৈও গৈছিলোঁ কিছু দূৰত, তো আহিবৰ পৰা ভিডিঅ' বনোৱাই নাই, তাতো বনোৱা হোৱা নাই, কেইবাদিনো ষ্টপ দিয়া হ'ল। তো এতিয়া কথাটো হ'ল কি, জয় শ্ৰীৰাম, এই জয় শ্ৰীৰাম শব্দক লৈ বৰ্তমান সময়ত মই বহুকেইটা পোষ্ট পাইছোঁ। কোনোবা মুছলমান যুৱতী হওক বা নাৰী সুৰক্ষাটো বুলি কথাষাৰ আছিলে যে সেইটো বৰ্তমান সময়ত নাইকিয়া হৈ গৈছে। ক'ৰবাত মুছলমান দুগৰাকী যুৱতীক বান্ধি পেলাই আচলতে পিটি থকা হৈছে, অত্যাচাৰ কৰি থকা হৈছে, জয় শ্ৰীৰাম ক'বলৈ কোৱা হৈছে, কিবা কোৱা হৈছে। তো জয় শ্ৰীৰাম ক'বলৈ মোৰ হিন্দু ধৰ্মত মানুহ কমি গ'ল নেকি? জয় শ্ৰীৰাম কৈ দিলেই মানে আমাৰ কি কয়, একাংশ মানুহে জয় শ্ৰীৰাম কৈ দিলেই হিন্দু হৈ যাব নেকি? নে জয় শ্ৰীৰাম কৈ দিলে অসমীয়া হৈ যাব? মই একো বুজি নাপাওঁ। এইটো অসমৰ নহয় বাৰু, অসমৰ বাহিৰৰ হয়, ভাৰতৰ হয়। চ' এইটো হিন্দু মানে হিন্দুৰ ধৰ্মগুৰু শ্ৰীৰাম, ভগৱান বুলি মই নকওঁ, কিয়নো ভগৱান নিৰাকাৰ নিৰৱতাৰ, ভগৱান এজনেই। ৰাম কৃষ্ণ ভগৱান হ'ব নোৱাৰে কেতিয়াও, অৱতাৰ হ'ব পাৰে, ভগৱান হ'ব নোৱাৰে, অৱতাৰ কেতিয়াও ভগৱান হ'ব নোৱাৰে, কথাবিলাক তেনেকুৱা ধৰণৰ। গতিকে জয় শ্ৰীৰাম কৈ দিলেই কোনোবা এটা ধৰ্মৰ পৰা আন এটা ধৰ্মলৈ গুচি যাব নেকি? হাজাৰ বাৰ কোনোবাই কওক জয় শ্ৰীৰাম, কিবা কথা আছে নেকি তাত? একো কথা নাই। অন্তৰ আত্মাৰেহে ভগৱানে ভগৱানক পুজিবলৈ কৈছে। তুমি তাত হাজাৰ কাৰোবাৰ নাম লৈ থাকা, তাত কোনো কথা নাই। যদি জয় শ্ৰীৰাম বুলি ক'লেই হিন্দু হৈ যায়, তেতিয়া হিন্দু মানুহৰ বেলেগ ধৰ্মৰ কৰ্ম একোৱেই কৰিব নালাগে। মানুহৰ দৰে পৃথিৱীত চলি অকল জয় শ্ৰীৰাম কৰি থাকিলেই হ'ল, তেওঁ স্বৰ্গীয় হৈ যাব। গতিকে এইবিলাক অন্ধবিশ্বাসী কথা বতৰা লৈ মানুহৰ মাজত আচলতে এইবিলাক মানে সৃষ্টি কৰি আজি আমাৰ অসমত সেইখিনি প্ৰভাৱ খুব কম হয়, কিন্তু একাংশ এই বহিৰাগতৰ বাবে আচলতে এইটো হৈছে। অসমৰ অসমীয়া যিখিনি প্ৰকৃত অসমীয়া, অসমত আচলতে অসমীয়াহে থাকিব লাগে, এইবোৰৰ কি কাম আছে? কি কাৰণত ৰখা হৈছে? কি কাৰণত অশান্ত কৰিবৰ কাৰণে অসমখন এই বাহিৰৰ বহিৰাগত এই বিদেশী মানুহক অসমত সুবিধা দিয়া হৈছে? মই একো বুজি পোৱা নাই। কি স্বাৰ্থত কৰা হৈছে? বিহাৰত বিহাৰী থাকিব লাগে, ৰাজস্থানত মাৰোৱাৰী থাকিব লাগে, পঞ্জাৱত পঞ্জাবী থাকিব লাগে, বাংলাদেশত বাংলাদেশী থাকিব লাগে। সেইখন এখন পৃথক দেশ আৰু ভাৰতৰ ৰাজ্যখিনিৰ প্ৰত্যেকৰ কাৰণে এখন এখন ৰাজ্য দিয়া হৈছে। তো অসমত কি কাম আছে? কিয় এই অসমীয়াৰ মাজত মানে হিংসাৰ সৃষ্টি কৰি আচলতে এই জাতিটোৰ একতাটো ভাঙি, মজবুতটো ভাঙি পেলাই মানে কমজুৰি কৰিব লগা হৈছে? আৰু চৰকাৰেও তাতে সহযোগ কৰি গৈ আছে। বিজেপি মানে ভাৰতীয় জনতা পাৰ্টি নহয় নেকি? বিজেপি মানে বিহাৰী জনতা পাৰ্টি নেকি? আমি বিহাৰী যিখিনি উপদ্ৰৱ দেখিলো, যিখিনি দেখিলো, চৰকাৰে উভতি বা প্ৰশাসনে উভতি অসমীয়াৰ ওপৰতে বৰ্বৰতা চলাইছে। তেওঁলোকৰ কোনো কথাই সোধপোছ নাই। মানে অসমখন কাৰ? মই একো মানে কিবা বুজি পোৱা নাই। এইখিনিৰ মাজত মানুহক সোমোৱাই থৈ জুবিন গাৰ্গৰ ন্যায়ৰ পৰা মানুহক গৈ ক'ৰবাত পঠিয়াই দিলে। মানুহৰ জুবিন গাৰ্গৰ ন্যায় নামত একোৱেই নাই, কথা বতৰা পাহৰি গুচি গ'ল। আজি এবছৰেই খবৰ হ'ল আৰু কেইদিন পিছত এবছৰ হৈ যাব, চেল খাই থাকিব, কথা নাই। আজি মই অসমৰ মুখ্যমন্ত্ৰীজনক সুধিব খুজিছো, আজি এই খেৰা বোলা মানুহজনে আপোনাৰ পত্নীৰ কিবা অবৈধ সম্পত্তিৰ বিষয়ে কিবা ওলাওঁতে, সঁচা মিছা সেইটো আপুনি জানে, তো ওলাওঁতে আপুনি খেৰা বনাই দিম বুলি ইমান ডাঙৰ ডাঙৰ কথা ক'ব পাৰিলে।
কিন্তু আজি অসমীয়াৰ অস্তিত্ব এই জুবিন গাৰ্গ হেৰাই গ'ল। তেওঁলোকৰ শত্ৰুক আপুনি কি কৰিব কি নকৰিব এতিয়ালৈকে আপুনি আইনকো কোনো ধৰণৰ ডিচিশ্যন দিয়া নাই বা আপোনাৰ ফালৰ পৰা কোনো আমি মতামত ৰাইজে পোৱা নাই। গতিকে এইটো আমি বিচাৰোঁ অকল নিজৰ পত্নী আপোন বুলি ভাবিলেই নহ'ব, গোটেই সমগ্ৰ অসমবাসী ৰাইজে আপোনাক ভোট দি অসমৰ মুখ্যমন্ত্ৰী বনাইছে, সমানেই সকলোৰে অধিকাৰ আছে আপোনাৰ পৰা মৰম চেনেহ পোৱাৰ। গতিকে জুবিন গাৰ্গৰ সেইখিনি মৰম আপোনাৰ পৰা পাব বুলি আমি আশা কৰি আচলতে দ্বিতীয়বাৰ আপোনাক আকৌ মুখ্যমন্ত্ৰী সজাইছিলোঁ। কিন্তু এতিয়া আপোনাৰ মুখত তেনেকুৱা কথা বতৰা আমি শুনিবলৈ পোৱা নাই। তো আমি বিচাৰোঁ জুবিন গাৰ্গৰ ন্যায় অনতিপলমে। তাৰপিছত হয়তো সকলো নিজে নিজে শান্তি হৈ যাব আৰু বুজি পাব যে চৰকাৰখনে কাৰ ক্ষেত্ৰত কাম কৰি আছে, অসমীয়াৰ ক্ষেত্ৰত কাম কৰি আছে নে বিদেশীৰ ক্ষেত্ৰত কাম কৰি আছে। কিন্তু আমি অসমীয়াৰ ক্ষেত্ৰত কাম কৰি আছোঁ তেতিয়াহে বুজিব পাৰিম যে অসমীয়াৰ এই স্বাৰ্থ জুবিন গাৰ্গৰ ন্যায় যদি আচলতে আমি পূৰ্ণতা পাওঁ, জুবিন গাৰ্গৰ ন্যায় যদি আমি দেখিবলৈ পাওঁ, তেতিয়া ভাবিম যে এই চৰকাৰে অসমীয়াৰ স্বাৰ্থত কাম কৰি আছে আৰু অসমীয়া আমি বুকু ফিন্দাই জীয়াই থাকিব পাৰিম। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। বিজেপি চৰকাৰৰ দিনত আটাইতকৈ ভাল লগা কথাটো হ'ল অসমখন সকলো ফালৰ পৰা দুৰ্নীতিমুক্ত হ'ল। আৰু তেওঁলোকে যিধৰণে প্ৰথমতে কৈছিল শূন্য সহনশীলতাৰ কথা, তেওঁলোকে কৈছিল না খাওঁগা না খানে দুংগা, সেই স্থিতিতে সেই লক্ষ্যতে অটল হৈ আছে। কথাখিনি এইকাৰণে ক'লো, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন বিভাগৰ বিয়াগম কেলেংকাৰী উদঙাই দিয়াৰ পূৰ্বে ৰঞ্জিত দাসে বৰ্তমানৰ অধ্যক্ষ তেখেতে যেনেকে প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিয়াগম দুৰ্নীতিৰ কথাবোৰ ফাদিল কৰিছিল, তাৰ পূৰ্বেতো আমি কোনো সংবাদ মাধ্যম বা কোনো চেনেলত এই দুৰ্নীতিৰ বাতৰিবোৰ পোৱা নাছিলো। এনেকুৱা হোৱা নাইনে যে বিজেপিৰ ভিতৰ চৰাৰ দুৰ্নীতিবোৰ বিজেপিৰ নেতাসকলে মুকলি কৰি আছে? সেয়ে আমি শিৰোনামত উল্লেখ কৰিছো। মানে এই কাৰবাৰবোৰ দেখি বেজী আৰু চালনীৰ সাধুটো আমাৰ মনলৈ আহিছে। সকলোৰে ফুটা আছে, কাৰোবাৰ কম কাৰোবাৰ বেছি। জয়ন্ত মল্ল বৰুৱাই যিধৰণে চন্দ্ৰমোহন পাটোৱাৰীৰ কাৰ্যকালত বন বিভাগত সংঘটিত হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী ফাদিল কৰিলে। হাজাৰ কোটি টকা এই কাৰণে ক'লো কাৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই স্পষ্টভাৱে কৈছে যে বন বিভাগত 2500 কোটি টকা ৰাজহ সংগ্ৰহ হ'ব লাগে, অথচ 700 কোটি টকা হৈছে। মানে কি এই টকাবোৰ ক'ত গ'ল? 50 লাখ 30 লাখ পৰ্যন্ত পষ্টিং আৰু ট্ৰেন্সফাৰৰ নামত দিবলগীয়া হৈছিল। এই গোটেই সামৰিহে আমি হাজাৰ হাজাৰ কোটি টকাৰ কথা কৈছো। এতিয়া কথাটো মন কৰক, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দুৰ্নীতি ধৰে কোনে? গিৰগাঁৱৰ যিটো দুৰ্নীতি আছিল বিগত সময়ত, সেই দুৰ্নীতিৰ তথ্যটো ফাদিল কৰিছিল প্ৰাক্তন বিধায়ক, প্ৰাক্তন বিজেপি নেতা, বৰ্তমানৰ কংগ্ৰেছ নেতা অশোক শৰ্মাই। নলবাৰীৰ অশোক শৰ্মাই গিৰগাঁৱৰ বিষয়টো মুকলি নকৰা হলে এই কথাবোৰ পোহৰলৈ আহিলহেঁতেন নে? আনহাতে ৰঞ্জিত দাসে যিধৰণে বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালত সংঘটিত দুৰ্নীতিৰ কথাবোৰ ফাদিল কৰিলে, তাৰ পূৰ্বেতো কোনেও ফাদিল কৰা নাছিল। বিগত 5 বছৰত এই কথাবোৰ খবৰ কাকতেই হওক বা চেনেলতেই হওক প্ৰকাশ পোৱা নাছিল। আৰু এওঁলোকৰ দিনত হোৱা দুৰ্নীতিবোৰ কোনে উদঙাই দিব? কাৰণ এওঁলোকৰ বেছিভাগেই দুৰ্নীতিৰ সদাগৰ। ৰঞ্জিত দাসৰ কেইজনমান পোহনীয়া ঠিকাদাৰে কি ধৰণে তেওঁলোকৰ সমষ্টিত কাম কাজবোৰ অব্যাহত ৰাখিছে, এই কথাবোৰ সাধাৰণ মানুহৰ মুখে মুখে অথচ সংবাদ মাধ্যমত স্থান নাপায়। সেইকাৰণে আমি কৈছো যে বিজেপিৰ কাৰ্যকালত কতো দুৰ্নীতি হোৱা নাই, আৰু সেইকাৰণে খবৰ কাকত বা চেনেলসমূহত এই বিষয়ে কোনো ধৰণৰ দুৰ্নীতিৰ তথ্য ফাদিল হোৱা নাই। বাকী যেতিয়া জয়ন্ত মল্ল বৰুৱাই স্বাধীন প্ৰতিদিন গোষ্ঠীৰ মালিকক আক্ৰমণ কৰিছিল মৌখিকভাৱে, তেওঁৰ বংশমৰ্যাদাৰ প্ৰশ্ন উত্থাপন কৰিছিল, তাৰ পিছত স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে একাধিক প্ৰতিবেদন প্ৰস্তুত কৰিছিল, জয়ন্ত মল্ল বৰুৱাক গৰুচুৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল। এইখিনি কথাক বাদ দি বাকী কোনটো বিয়াগম কেলেংকাৰী খবৰ কাকত বা চেনেলত প্ৰকাশ হৈছে আপোনালোকে কওক? পষ্টিং আৰু ট্ৰেন্সফাৰৰ নামত 50 লাখ পৰ্যন্ত বন বিভাগৰ টকা এমট্ৰনে লৈ আছিল, লাখ লাখ টকা। বিভিন্ন প্ৰান্তত অবৈধ সিন্ডিকেট চলি আছিল, শিলৰ সিন্ডিকেট, বালিৰ সিন্ডিকেট, অবৈধ কাঠফলা মিল। এই কথাবোৰ কি? আৰু মন কৰিব, এই যে জয়ন্ত মল্ল বৰুৱাই ধমকি দিলে, ভাবুকি দিলে, এতিয়াৰ পৰা বন বিভাগত কেৱল জয়ন্ত মল্ল বৰুৱাৰ দাদাগিৰি চলিব। জয়ন্ত মল্ল বৰুৱাৰ অনুমতি অবিহনে বন বিভাগৰ গছৰ পাত এটাও লৰিব নিদিয়ে। কিয় নিদিয়ে? ইয়াৰ নেপথ্যৰ কাৰণ কি সেই কথাবোৰ নিজেই চিন্তা কৰক। কাৰণ আমি আশা নকৰো যে বিগত কাৰ্যকালত যেনেকে বন বিভাগত ব্যাপক লুণ্ঠন হৈছিল, এতিয়া যে মুক্ত হ'ব এই কথাটো আমি কোনো কাৰণ কল্পনা নকৰো। এই কাৰণে নকৰো, ইয়াৰ ইতিহাস আমি জানো, কেনেকে কোনে কি ধৰণে বন বিভাগত লুণ্ঠন চলাইছিল, কোনগৰাকী মন্ত্ৰীয়ে নিজৰ পত্নীৰ নামত উদ্যোগ স্থাপন কৰিছে, কোনগৰাকী মন্ত্ৰীৰ পত্নীৰ মানে ব্যৱসায়িক বিস্তৃতি দিনক দিনে বৃদ্ধি হৈ আছে, এই কথাবোৰতো আমি সাধাৰণ মানুহে জানো। গতিকে এওঁলোকে যে সাংঘাতিক চাফা কৰিব সেইটো বাদ দিয়ক, কিন্তু এটা কথা ঠিক, এওঁলোকে সংবাদ মাধ্যমক মেনেজ কৰি সকলোবোৰ কাম এতিয়া নিজৰ মতে কৰে, ইমানেই কথা। আৰু সেইকাৰণে কৈছো দুৰ্নীতি কতো নাই। জিলা পৰ্যায়ত চাবচোন, জিলা পৰ্যায়ত কেতিয়াবা দুৰ্নীতিৰ খবৰ বাতৰি কাকতত দেখিছে নেকি?
এই যে ৰাস্তা-ঘাট নিৰ্মাণ হৈ আছে কোটি কোটি টকা ব্যয় কৰি, তাত দুৰ্নীতি হোৱা নাই নেকি? মানে কি, কিয় এই খবৰবোৰ নাই? মানে এয়াই সকলো পৰ্যায়ৰ একাংশ মুধাবুটা সাংবাদিকক মেনেজ কৰি এইখন চৰকাৰে গোটেই কামবোৰ কৰি আছে। আৰু তেওঁলোকে কেৱল মুখত কৈ আছে শূন্য সহনীলতাৰ কথা, তেওঁলোকে মুখত কৈ আছে না খাওঁগা না খানে দিওঁগা, অথচ কোনে ক'ত কেনেকে খাই আছে আমি দেখিয়ে আছো, কৰিবলৈ একো উপায় নাই। সামান্য উদাহৰণ, এই যে ঋষিৰাজ বৰকটকী প্ৰবঞ্চকজন অৰুণাচল আৰক্ষীয়ে যে ধৰিলে, তেওঁতো সংবাদ মাধ্যমৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, তেওঁতো বাতৰি কাকতত বিনিয়োগো কৰিছে, এই কথাবোৰ পোহৰলৈ আহিছে। তেওঁৰ লগততো অসমৰ বিশিষ্ট লোকসকলৰ উঠা বহা, মানে এওঁলোক কেনেকে 2 নম্বৰ কৰি আছে। যিজন মানুহে মুখ্যমন্ত্ৰীৰ ফটো ব্যৱহাৰ কৰি ব্লেকমেইলিং কৰে ব্যৱসায়িক, তেওঁলোকে এতিয়া আমাৰ জাতিৰ পুৰুষ হবলৈ আহে, জাতিৰ বিশিষ্ট ব্যক্তি হবলৈ আহে। ভাবক কিমান হাঁহিয়াতৰ কথা। সেইকাৰণে কৈছো, এতিয়া দুৰ্নীতি কতো নাই, অশান্তি কতো নাই, চাৰিওফালে শান্তি, চাৰিওফালে প্ৰগতি, সকলোবোৰ মানুহৰ উন্নতি হৈছে, কতো সমস্যা নাই, কতো অভাৱ নাই। কি জাতীয় দল সংগঠন, কি বিশিষ্ট সাহিত্যিক, পণ্ডিত, সমালোচক, বুদ্ধিজীৱী, সকলোবোৰ খোজ, কতো একো হোৱা নাই। কেৱল সাধাৰণ মানুহখিনি, যিখিনিৰ মাত কোনেও নুশুনে, তেওঁলোকে চিঞৰি আছে। কেৱল তেওঁলোকেই চিঞৰি আছে যিসকলে ভুগি আছে, আৰু ভুগি থকা মানুহৰ কথাবোৰ শুনা মানুহৰ সংখ্যা কমি আহিছে। এয়াই বৰ্তমান সময়ৰ নিৰ্মম বাস্তৱ। ধন্যবাদ। জয় অসম। জুবিনদাৰ চিত্ৰ অংকন কৰাৰ ক্ষেত্ৰত অলপ যান জঁট সৃষ্টি হৈছিলে, সেই যান জঁটটো সকলোৱে মানি লৈছিলে। সেইদিনা কেনেকে ঘপককে যোৱাকালিৰ পৰা মানি নোলোৱা হ'ল, সেই কথাটো কওক। সেইদিনা টিভিৰ যিবিলাক সাংবাদিক, তেওঁলোকে প্ৰশ্ন সুধিছে এই যান জঁটৰ কাৰণে মহানগৰত থকা যিসকলে আচলতে গণেশগুৰি হৈ যিবিলাকে যাতায়াত কৰি আছিলে, তেওঁলোকে কিবা প্ৰব্লেম আছে নেকি? তেতিয়াতো তেওঁলোকে কয় জুবিনদাৰ কাৰণে আমি কি 1 ঘণ্টা ৰৈছো, 2 ঘণ্টা ৰম বুলি কৈছিলে দেখোন। তেতিয়া কৈছিলে নাই? আপোনালোকে কওক। আৰু সেইদিনাটো মই এম্বুলেন্সত কোনোবা মানুহৰ মৃত্যুৰ বাতৰিটো সাংবাদিকে কেতিয়াও নিদিলে। সেইদিনা কিয় নিদিলে? আজি 10 দিনৰ পাছতহে কিয় দিলে? মানে সেইদিনাই যে অদ্ভুত ট্ৰেফিক জাম হ'ল তেনেকুৱা নহয়। এজাক আচলতে বৰষুণ দিলে গুৱাহাটীত 4 ঘণ্টা 5 ঘণ্টা আপোনালোক আমি সকলোৱে আচলতে যান জঁটত ভুগি আছো, সেইটো বাস্তৱ কথা। এতিয়াও এই মুহূৰ্তত যদি গুৱাহাটীত আপোনাৰ 1 ঘণ্টাৰ কাৰণে, 1 ঘণ্টা নালাগে, 20 মিনিটৰ কাৰণে যদি নেৰানেপেৰা বৰষুণ আহে, তাৰ পাছতে আপোনালোকে দেখিব যে গুৱাহাটীৰ প্ৰায়বিলাক ৰাস্তাত আপোনাৰ মহাসাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে সেইবিলাক সমস্যা আমি দীৰ্ঘদিনৰ পৰা আচলতে ভোগ কৰি আহিছো। যান জঁট সৃষ্টি হৈছিলে, মানুহৰ সমাগম হৈছিলে, আৰু তাৰ কাৰণে এতিয়া মাৰ্চাল বৰুৱা অকলে দোষী নেকি? সেই কথাটো আপোনালোকে কওক। মাৰ্চাল বৰুৱাটো অকলে দোষী নহয়। তাত হোৱা যান জঁটৰ কাৰণে মাৰ্চাল বৰুৱা কেনেকে দোষী আপোনালোকে কওক। যে প্ৰতিবাদটোৰ আহ্বান মাৰ্চালে কৰা নাই, মাৰ্চালে কৈছে যে চিত্ৰখন তেওঁ আঁকিব, গতিকে আপোনালোকে সহায় সহযোগিতা কৰিব, গণেশগুৰি ফ্লাইঅভাৰ তললৈ আহিব। তাৰ মানে তেওঁ প্ৰতিবাদ কৰিবৰ কাৰণে মতা নাই ৰাইজক, সহায় সহযোগিতা কৰিবৰ কাৰণে আচলতে চিত্ৰখন অঁকাৰ সময়ত যিসকলে পাৰে সহায় সহযোগিতা কৰিবৰ কাৰণে মাতিছিল, আৰু তেনেকে সকলোৱে আহিছিলে। মই বহুত অভিনেতা অভিনেত্ৰীকো দেখা পাইছিলো, আমাৰ বহুত জাতীয় সংগঠনৰ নেতাকৰ্মীক আমি দেখিবলৈ পাইছিলো। আমি ব্যক্তিগতভাৱে যদিও উপস্থিত নাছিলো। আৰু এই মুহূৰ্তত কেৱল মাৰ্চালক আচলতে ভিলেন বনোৱা হৈছে, সেইটো কোনো কাৰণতে আমি সহ্য কৰিব নোৱাৰো। মানে জুবিনদাৰ চিত্ৰ অংকন কৰাটোকে অপৰাধ বুলি গণ্য কৰি এতিয়া মাৰ্চালক যি ধৰণে আচলতে কালপিট সজাইছে, সেইটো কোনো অসমবাসী ৰাইজে মানি ল'ব নোৱাৰে। এতিয়া একাংশ যিটো সময়ত সেইদিনা যে আপোনাৰ বহু মানুহে যে মাৰ্চালে চিত্ৰ অংকন কৰি থাকোতে তাত যে প্ৰতিবাদ কৰিছিলে, আমি আছো এতিয়া মাৰ্চালৰ লগত। বাকী বহুত হাজাৰ মানুহ যে উপস্থিত হৈছিলে, তেওঁলোক আজি আছে নে নাই? তেওঁলোকতো আজি মনে মনে আছে, তেওঁলোকেতো মাৰ্চালৰ পক্ষত কেতিয়াও অৱস্থান নকৰে। মই সেইদিনাই কৈছিলো সেইকাৰণে যে মাৰ্চালৰ বিপদৰ সময়ত অসমবাসীৰ ৰাইজ এইবাৰৰ পৰা লগত থাকিব লাগিব বুলি আমি কৈছিলো। কাৰণ মাৰ্চাল পূৰ্বেও এনেকে চিত্ৰ অংকন কৰাৰ কাৰণে ছেফ ট্ৰিজ, ছেফ নেচাৰ, গছ ৰক্ষা কৰিবৰ কাৰণে যে চিত্ৰ অংকন কৰিছিলে, সেই সময়ত আচলতে এই ফেচিষ্ট বিজেপি চৰকাৰে মাৰ্চালক জেলত পঠিয়াইছিলে, জেলত ভৰাইছিলে। গতিকে তেওঁ জাতীয় এটা দায়িত্ব পালন কৰি ৰাইজৰ আবেগক সন্মান জনাই জুবিনদাৰ চিত্ৰ পুনৰ অংকন কৰিলে মচি দিয়াৰ পাছত, তাৰ কাৰণে কোনো কাৰণতে আচলতে মাৰ্চাল বৰুৱা অপৰাধী হ'ব নোৱাৰে, সেই কথাটো অতি স্পষ্ট। আৰু আপোনালোকে এটা কথা চাব যে জাপান আৰু আপোনাৰ যিটো ইণ্ডিয়াৰ যিটো সামিট, যে ইণ্ডাষ্ট্ৰিয়েল এটা ৰিভলিউচনৰ কাৰণে আমাৰ গুৱাহাটীত যিটো অনুষ্ঠিত হ'বলগীয়া কথাটো, সেই সম্পৰ্কত আপোনালোকে নিশ্চয় দেখা পাইছে যে সেইটোৰ কনফাৰ্মেশ্যনটো কিন্তু মুখ্যমন্ত্ৰীৰ ফালৰ পৰা দিয়া নাছিলে যে আমুক তাৰিখে হ'বই এই সামিটখন গুৱাহাটীত। সেই কথাৰ কনফাৰ্মেশ্যন জাপানৰ ফালৰ পৰা আমি পোৱা নাই, বা মুখ্যমন্ত্ৰীৰ যোৱাকালিৰ প্ৰেছ কনফাৰেন্সতো সেই বক্তব্যটো আমি পোৱা নাই। তেওঁ কৈছে
যে কি কাৰণে আচলতে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া যিটো সামিট সেইটো কিয় নতুন দিল্লীত অনুষ্ঠিত হৈছে সেই সম্পৰ্কে কৈছে কিন্তু তাত এই গণেশগুৰি ফ্লাইঅভাৰ তলত জুবিনদাৰ চিত্ৰ অংকন কৰাৰ কাৰণে যানজট হ'ল আৰু সেই যানজটটোৱে একমাত্ৰ কাৰণ যাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে জাপানৰ প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী আগমন বাতিল কৰিছে সেই কথাটো কেতিয়াও নহয় আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া নিৰ্ভৰযোগ্য যিবিলাক সংবাদ প্ৰতিষ্ঠান আৰু যিবিলাক আমি সোৰ্স চাইছো সেইবিলাকতো আমি দেখিছো মূল কথাটো এইটোৱে যে টাইম শিডিউলটো জাপানত যেটো পাৰ্লিয়ামেন্ট চলি আছে সেই কাৰণে তেওঁ বহু সময় আচলতে ভাৰতত থাকিব নোৱাৰে সেই কাৰণে যিকোনো এটা স্থান তেওঁলোকে বাছি লৈছে সেইটো নতুন দিল্লীতে আচলতে ভাৰত আৰু জাপানৰ মাজত যিখন সামিট হ'বলগীয়া আছে সেইটো হ'ব সেই কথাটো কোৱা হৈছে ইয়াত এনেই মানে কিছুমানে সেই যিটো নিৰ্দোষী এজন ল'ৰা চিত্ৰশিল্পী মাৰ্শাল বৰুৱাক ফচাবৰ কাৰণে এনেকৈ ব্লেকমেইল কৰি বাতৰি সম্প্ৰচাৰ কৰাটো কোনো কাৰণতে আমি সমৰ্থন কৰিব নোৱাৰো এনেকুৱা বাতৰি উলিয়াইছে আপোনালোকক কৈছো এটা কথা কোনো কাৰণতে সেই কথা নহয় যে ইতিমধ্যে কোৱা হৈছে যে জাপানত আচলতে তেওঁলোকৰ যিটো পাৰ্লিয়ামেন্ট সেশন আছে তাত আচলতে পাৰ্লিয়ামেন্ট চলি থকাৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰীয়ে অধিক সময় ভাৰতত থাকিব নোৱাৰে সেই কাৰণে নিৰ্দিষ্ট এটা ঠাইতহে আচলতে তেওঁলোকে ইণ্ডিয়া ভাৰ্চেছ জাপানৰ সামিট অনুষ্ঠিত কৰিব সেইটো তেওঁলোকৰ সিলেকশনত নতুন দিল্লী হৈছে গতিকে তাত অনুষ্ঠিত হ'ব গতিকে গুৱাহাটীত অহা কথা আছিল সেইটোটো কনফাৰ্মেশনটো নাছিল আৰু কালি মুখ্যমন্ত্ৰীয়ে যেটো বক্তব্য দিছে সেই কথাটো কিন্তু গণেশগুৰিৰ যানজটৰ কথা তেওঁ উল্লেখ কৰা নাই সেই উল্লেখ কৰিছে কেৱল কেইটামান স্বয়ম্ভূ সাংবাদিকে কেইটামান বিজেপিৰ আচলতে স্বয়ম্ভূ নেতাই সেই কথাটো উলিয়াইছে কিন্তু মুখ্যমন্ত্ৰী গৰাকীও সেই কথা উলিওৱা নাই এতিয়া তেওঁ পলিটিক্স কৰিবৰ কাৰণে ৰিসেন্টলি বাতৰি যে সম্প্ৰচাৰ হৈছে এতিয়া যে গণেশগুৰিৰ যানজটৰ কথা বতৰাবিলাক যে আহিছে সেই কথা বতৰাবিলাক শুনি এতিয়া মুখ্যমন্ত্ৰীৰ ডিসিশন বদলাব পাৰে এতিয়া সেই কথা বতৰাবিলাক টিভিৰ নিউজবিলাক চাই বা এতিয়া যি ধৰণৰ আচলতে বাতাবৰণ চলিছে অসমত সেইবিলাক চাই মুখ্যমন্ত্ৰীৰ বক্তব্যটো আজি সলনি কৰিব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু এটা কথা চাব যে যোৱাকালি মুখ্যমন্ত্ৰীৰ যিখন প্ৰেছ মিট যিখন সংবাদমেল তাত কোনো কাৰণতে তেওঁ উল্লেখ কৰা নাই যে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটীৰ যিটো আগমন সেই আগমনটো বাতিল হৈছে কেৱল গণেশগুৰিত মাৰ্শাল বৰুৱাই জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰাৰ কাৰণে সেই কথাটো কোনো কাৰণতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি উল্লেখ কৰা নাই গতিকে মূল কথাটো কি আমি যেটো দেখিছো নিৰ্ভৰযোগ্য সংবাদ প্ৰতিষ্ঠানৰ জৰিয়তে বা আমাৰ যিবিলাক সোৰ্স সেই সোৰ্স মতে মই পুনৰ দুহাৰিছো যে জাপানত পাৰ্লিয়ামেন্ট চলিছে গতিকে সেই পাৰ্লিয়ামেন্ট চলি থকাৰ কাৰণে তেওঁ দীঘলীয়া সময়ৰ কাৰণে ভাৰতত থাকিব নোৱাৰে সেই কাৰণে নতুন দিল্লীতে সেই ইণ্ডিয়া ভাৰ্চেছ জাপানৰ সামিটখন অনুষ্ঠিত কৰিব সেই কথাটোহে আমি নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পাইছো গতিকে মাৰ্শালক বদনামী কৰিবৰ কাৰণে বা জুবিনদাৰ চিত্ৰ অংকন কৰাৰ দিনা যেটো যানজট হ'ল সেই যানজটটোক যদি আপোনালোকে কয় যে সেইটোৱে আচলতে জাপান ভাৰ্চেছ আচলতে ভাৰতৰ যেটো ইণ্ডাষ্ট্ৰিয়েল সামিট হ'বলগীয়া আছিলে বা গুৱাহাটীত যেটো হ'বলগীয়া আছিলে সেইটো কেৱল সেই যানজটৰ কাৰণে জুবিনদাৰ চিত্ৰ অংকন কৰাৰ কাৰণে সেই যানজট হ'ল যাৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ নাহিলে সেই কথাটো কোনো কাৰণতে কোনো মানুহে ভাবি ল'ব নালাগে কোনো কাৰণতে সেই কথাটো নহয় এনেকুৱা যানজট কিমান হৈ গৈছে এজাক বৰষুণ দিলেই আপোনাৰ মই নিজে 5-6 ঘণ্টা গুৱাহাটীৰ ৰাজপথত ফচি থকা মানুহ এনেকুৱা অসংখ্য মানুহ আছে এজাক বৰষুণ দিলে মহাসাগৰ সদৃশ পৰিস্থিতিৰ হয় সৃষ্টি আপোনালোকে নিশ্চয় দেখিছে এজাক গুৱাহাটীত বৰষুণ দিলেই মহাসাগৰ সদৃশ পৰিস্থিতি সৃষ্টি হয় আৰু বহুত মানুহ আপোনাৰ এই কৃত্ৰিম বানৰ কবলত পৰি গুৱাহাটীত মৃত্যু হয় সেই কথাটোতো মিছা নহয় সেই কথা আপোনালোকে নিশ্চয় দেখা পাইছে গতিকে সেই দিনা যে যানজট সৃষ্টি হৈছিল তেনেকুৱাটো নহয় যানজট সদায় সৃষ্টি হৈ আছে 10 মিনিটৰ কাৰণে বৰষুণ দিয়কচোন গুৱাহাটীত প্ৰচণ্ড বৰষুণ যদি দিয়ে লগে লগে গুৱাহাটী স্তব্ধ হৈ যায় আপোনাৰ মহাসাগৰ সদৃশ পৰিস্থিতি হয় ক'ত নহয় বানপানী গুৱাহাটীৰ প্ৰতিটো অঞ্চলত হয় আপোনালোকে নিশ্চয় সেইবিলাক দেখিছে নিজে সকলোৱে ভুক্তভোগী গতিকে এই কথাটোক লৈ কোনো কাৰণতে আপোনালোকে পলিটিক্স নকৰিব জুবিনদাক লৈ পলিটিক্স নকৰিব সেই কথাটো কৈছো জুবিনদাৰ চিত্ৰ অংকন কৰাৰ ক্ষেত্ৰত অলপ যানজট সৃষ্টি হৈছিলে সেই যানজটটো সকলোৱে মানি লৈছিলে সেইদিনা কেনেকৈ ঘপককৈ যোৱাকালিৰ পৰা মানি নোলোৱা হ'ল সেই কথাটো কওক সেইদিনা টিভিৰ যিবিলাক সাংবাদিক তেওঁলোকে প্ৰশ্ন সুধিছে এই যানজটৰ কাৰণে মহানগৰত থকা যিসকলে আচলতে গণেশগুৰি হৈ যিবিলাকে যাতায়াত কৰি আছিলে তেওঁলোকৰ কিবা প্ৰব্লেম আছে নেকি তেতিয়াতো তেওঁলোকে কয় জুবিনদাৰ কাৰণে আমি কি 1 ঘণ্টা ৰৈছো 2 ঘণ্টা ৰম বুলি কৈছিলে দেখোন তেতিয়া কৈছিলে নাই আপোনালোকে কওক আৰু সেই দিনাটো মই এম্বুলেন্সত কোনোবা মানুহৰ মৃত্যুৰ বাতৰিটো সাংবাদিকে কেতিয়াও নিদিলে সেইদিনা কিয় নিদিলে আজি 10 দিনৰ পাছতহে কিয় দিলে
সেই কথা বতৰাবিলাক সেই বাস্তৱ যদি ঘটনাটো সঁচাকৈ হৈছিলে তেতিয়াহ'লে সেইদিনা সেই গণেশগুৰিৰ নিচিনা জেগাত য'ত কেইবাটাও টিভি চেনেল আছে তাৰ সাংবাদিকে কিয় সেই বাতৰিটো নবজালে সেই কথা বতৰাবিলাক চাব লাগিব এতিয়া মাৰ্চালক ফচাবৰ কাৰণে জুবিনদাৰ চিত্ৰ অংকন কৰাৰ কাৰণে মাৰ্চালক ফচাবৰ কাৰণে যি ধৰণে প্ৰপাগাণ্ডা কৰি একাংশ আচলতে স্বয়ম্ভূ সাংবাদিক চোৱা চেলেকা সাংবাদিকে যি ধৰণে তেওঁলোকে আচলতে বিজেপি মানে কি ক'ম আৰু বিজেপিৰ লগত দালালি কৰিবৰ কাৰণে যিবিলাক কথা বতৰা এতিয়া প্ৰচাৰ কৰি আছে সেইটো কোনো কাৰণতে আমি সমৰ্থন নকৰোঁ কিন্তু আমাৰ কথা স্পষ্ট আমাক ইনভেষ্টমেণ্ট লাগে আমাক জাপানৰ পৰা ইয়াত যদি উদ্যোগ প্ৰতিষ্ঠা কৰে সেইটোত কাৰো আপত্তি নাই জাপানৰ ইনভেষ্টৰসকলে গুৱাহাটীত বা অসমত যদি তেওঁলোকে উদ্যোগ স্থাপন কৰে সেইটোত কোনে বিৰোধিতা কৰিব সেইটোতো আমি বিৰোধিতা কৰা নাই যদিহে অসমৰ কল্যাণ হয় যদি আমাৰ লোকচান হয় আমাক যদি লুটি নিয়ে তেতিয়া বেলেগ কথা কিন্তু আমাৰ কল্যাণৰ কাৰণে আমাৰ অসমৰ যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বাট মুকলি হোৱা কিবা ইণ্ডাষ্ট্ৰী যদি প্ৰতিষ্ঠা হয় তেতিয়া কোনোবাই বিৰোধিতা কৰিব নেকি আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ ক্ষেত্ৰত কোনেও এটা শব্দ বিৰোধিতা কৰিছো বুলি কোৱা আমি কেতিয়াও শুনা নাই কোনেও সেয়া লেফটিষ্টে হওক সেয়া ৰাইট উইং পলিটিক্স কৰা মানুহে কোনো মানুহে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী আগমনক বিৰোধিতা কৰা নাই সেই কথাটো কেতিয়াও এতিয়া আপোনালোকে মানে শিডিউল চেঞ্জ কৰি দিয়াৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰীৰ শিডিউল চেঞ্জ কৰি দিয়াৰ কাৰণে এনেকুৱা ধৰণৰ আচলতে ৰাজনীতি লেতেৰা পলিটিক্স কেতিয়াও নকৰিব যিটো তেওঁলোকৰ শিডিউল আছিলে আপোনালোকে নিশ্চয় দেখিছে কৈ দিয়া হৈছে যে জাপানৰ আচলতে পাৰ্লিয়ামেণ্ট চলিছে গতিকে বেছি সময় দিব নোৱাৰে আৰু যিটো সময় দিব তেওঁলোকৰ সময় তাকৰ গোটেই কথা বতৰাবিলাক হিচাপ নিকাচ কৰি তেওঁলোকে নতুন দিল্লীত পাতিছে কথাটো সেইটোহে হ'ল গতিকে এনেকৈ কোনো কাৰণতে যি ধৰণৰ আচলতে বিভ্ৰান্ত কৰিব খোজা হৈছে একাংশ সাংবাদিকৰ জৰিয়তে একাংশ আচলতে পীযুষ হাজৰিকাৰ নিচিনা ব্যক্তিৰ জৰিয়তে যি ধৰণৰ কথা বতৰা প্ৰচাৰ কৰি থকা হৈছে সেইবিলাক কোনো কাৰণতে গ্ৰহণীয় নহয় আজি বোলে যিবিলাকে প্ৰতিবাদ কৰিছিলে জুবিনদাৰ ন্যায়ৰ কাৰণে ছবি মুচি দিয়াৰ বিৰুদ্ধে যিবিলাকে প্ৰতিবাদ কৰিছিলে সেইবিলাক বোলে নৈৰাজ্যবাদী পীযুষ হাজৰিকাই কয় তেওঁ ওপৰৰ মাজে তেনেকেই কথাবিলাক বুজি পায় আচলতে সেই জুবিনদাৰ চিত্ৰ অংকন কৰাৰ সময়ত যিবিলাক মানুহ আহিছিলে সেইবিলাক জুবিনদাৰ অনুৰাগী জুবিনদাক ভাল পাই কাৰণে আহিছে বহুত মানুহ আহিছে এতিয়া তেওঁলোক লুকাব পাৰে বহুতে কিন্তু আপোনালোকে চাওক যে তাত সকলো মানুহে আহিছে কিন্তু সেইসকল নৈৰাজ্যবাদী নহয় জুবিনদাক ভাল পাই কাৰণে সেই চিত্ৰ মুচি দিছিলে আপোনালোকে তাৰ প্ৰতিবাদ কৰিবলৈ আহিছিলে আৰু পুনৰ চিত্ৰখন আচলতে অংকন কৰাৰ দাবী তেওঁলোকে উত্থাপন কৰিছিলে সেইটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে সেই কথাটো কৈছো আৰু আপোনালোকে যদি শত্ৰু ৰাষ্ট্ৰ বুলি চীনৰ কথাটো কৈ থাকে তেনেহ'লে আজি আপোনাৰ ভিভো অপো এইবিলাক কিয় বেন কৰি নিদিয়ে আজি ৰেডমি ৰিয়েলমি এইবিলাক যে স্মাৰ্টফোনবিলাক যে আজি আছে আৰু বিভিন্ন সা সামগ্ৰী ইলেক্ট্ৰনিক সা সামগ্ৰী যে আপোনালোকে চীনৰ পৰা যে আমদানি কৰি থকা হৈছে সেইবিলাক কিয় আছে বজাৰত কিয় এভেইলেবল আজি অসমৰ ক্ষেত্ৰত যদি চাই পীযুষ হাজৰিকাকে সুধিছো ডাইৰেক্ট সুধিছো যে চীনে যদি আমাৰ শত্ৰু ৰাষ্ট্ৰ তেনেহ'লে কি যুক্তিত আজি ভিভো অপো আজি আপোনাৰ যিবিলাক স্মাৰ্টফোন আছে আজি যিবিলাক আচলতে ইলেক্ট্ৰনিক সা সামগ্ৰী আছে চীনৰ যিবিলাক মেনুফেকচাৰ সেইবিলাক কিয় আচলতে বেন কৰিব পৰা নাই এনেকুৱা ব্লেকমেইল নকৰিব